আজি এখন হিষ্টৰিক টেষ্ট মেচ আছিল। হয়, হিষ্টৰিক বুলি এইকাৰণে কৈছো কাৰণ বাংলাদেশে অষ্ট্ৰেলিয়াত গৈ টেষ্ট সিৰিজ 23 বছৰ পিছত খেলিছে। লাষ্ট টাইম তেওঁলোকে খেলিছিল 2003ত। গতিকে তাৰে ওপৰত কথা পাতিম, প্লাছ কেৰিবিয়ান প্ৰিমিয়াৰ লীগৰ ওপৰত কথা পাতিম, প্লাছ 100ৰ ওপৰতো কথা পাতিম। তো সকলোখিনি কথা পাতিম। তাৰ আগতে চেনেলটোৰ প্ৰথমবাৰ আহিছে যদি ছাবস্ক্ৰাইব কৰি লওক, ছাপোৰ্ট কৰক। আৰু আমি লাইভ ষ্ট্ৰীম কৰিছোঁ আসাম প্ৰিমিয়াৰ লীগৰ কেইবাখনো মেচ লাইভ ষ্ট্ৰীম কৰিছোঁ, 100ৰ ওপৰতো কৰিছোঁ। গতিকে সেইবিলাক লাইভ ষ্ট্ৰীম যদি চোৱা নাই গৈ আপোনালোকে চাব পাৰে আৰু লাইভ ষ্ট্ৰীম কৰি থাকিম, চাই থাকিব। তো এতিয়া কথা হ'ল, আজি আছিল যি টেষ্ট মেচ, বাংলাদেশে অষ্ট্ৰেলিয়াৰ ভূমিত 23 বছৰৰ পিছত টেষ্ট মেচ খেলিছে। 2003 চনত লাষ্ট খেলিছিল আৰু এখন সৰু চহৰ অষ্ট্ৰেলিয়াৰ ডাৰউইন বুলি, সেই ডাৰউইন ষ্টেডিয়ামত ডাৰউইন চহৰখনত মেচ হৈছে। ষ্টেডিয়ামখনো সৰু, 15,000 মান কেপাচিটি। কিন্তু সেইটো আচল কথা নহয়। আচল কথা হ'ল বাংলাদেশ টিমে যি কামবেক কৰিছে, যি দুৰ্দান্ত পাৰফৰ্মেঞ্চ, দুৰ্দান্ত মানে যি প্ৰদৰ্শন কৰিছে, তাৰে ওপৰত কথা পাতিম আজি। তো কথা হ'ল, ফাৰ্ষ্ট বেটিং কৰে অষ্ট্ৰেলিয়া আৰু অষ্ট্ৰেলিয়াৰ টিমটো এনেকুৱা হ'ব বুলি ভাবা নাছিলোঁ। বাংলাদেশৰ লগত নিজৰ ঘৰত ভাবিছিলোঁ ষ্টাৰ্ক আছে, কামিন্স আছে, তো বাংলাদেশ উইল বি ৰেটেল, বলাণ্ড আছে। কিন্তু অষ্ট্ৰেলিয়াই প্ৰথমতে বেটিং কৰি 198 ৰানত অল আউট হৈ যায় 53 অভাৰত। গতিকে কি সুন্দৰ প্ৰদৰ্শন কৰে হাছান মেহমুদ, বাংলাদেশৰ বেগী বলাৰ, ফাষ্ট বলাৰ, 6টা উইকেট লয়, 6 ফাৰ লয়। আৰু নাহিদ ৰাণা যি আছিল, নাহিদ ৰাণাই এই মেচখন খেলিব পৰা নাই কাৰণ ইঞ্জুৰি হৈছিল। তো নাহিদ ৰাণা এটা কেনেকুৱা এক্সপেক্ট আমি জানো যে কেনেকুৱা এক্সপেক্টৰ বাংলাদেশ টিমৰ কাৰণে। নাহিদ ৰাণাই যোন কেইখনে মেচ খেলে, ফিয়াৰ্ছ পেচ আছে নাহিদ ৰাণাৰ, 147, 148 কনষ্টেণ্ট মাৰি থাকে কণ্টিনিউৱাছলি। গতিকে নাহিদ ৰাণা মানে ক্ৰিকেট প্ৰেমী সকলোৱে চাব বিচাৰিছিল যে অষ্ট্ৰেলিয়ান কণ্ডিশ্যনত নাহিদ ৰাণা উইল বি ভেৰি লিথেল, কেনেকুৱা ধৰণৰ লিথেল হ'ব। কিন্তু নাহিদ ৰাণা এবচেঞ্চতো বাংলাদেশ টিমটোৱে সুন্দৰ প্ৰদৰ্শন কৰিছে। এতিয়া কথা পাতিম যে কোনে কিমান ৰান বনাইছে। ট্ৰেভিছ হেডে 22 ৰান বনাইছে, জেক ৱেডাৰেল্ডে 23 ৰান বনাইছে। তো এই ফাৰ্ষ্ট উইকেট পাৰ্টনাৰশ্বিপটোৱে অলপ এনেকুৱা লাগিছিল যে অষ্ট্ৰেলিয়া ইজ ইন কমাণ্ডিং পজিশ্যন। 47 মানলৈ এটা উইকেট যোৱা নাছিল, 47 মানত এটা গৈছিল। তাৰপিছত যি কলাপছ হ'ল আৰু টপ স্কৰাৰ হ'ল ষ্টিভেন স্মিথ, আনাদাৰ আমাৰ লেজেণ্ড। ষ্টিভেন স্মিথৰ কথা কি ক'ম আৰু, গেষ্ট লেজেণ্ড বুলি ক'লে ভুল নহ'ব, টেষ্ট লেজেণ্ডে হয়। আৰু পিছত প্ৰেছ কনফাৰেন্সত মানে এডমিট কৰিছে যে 7 ৰান মানত থাকোঁতে ষ্টিভেন স্মিথৰ এটা নিক লাগিছিল, যোনটো স্নিকোমিটাৰত দেখুওৱা নাছিল, আৰু সেই তাৰ কাৰণে ষ্টিভেন স্মিথ আউট হোৱা নাছিল। কিন্তু পিছত এডমিট কৰিছিল হি এডমিট ইন দ্য প্ৰেছ কনফাৰেন্স, গতিকে যে সেইটো নিক কৰিছিল আৰু টেকনলজি ছেভ মি, সেনেকে তেওঁ কৈছে। গতিকে সেই 71 ৰানৰ বলতহে 198 ৰান হ'ল। বাকী এলেক্স কেৰী 19 ৰান, কেমেৰুন গ্ৰীণ 13, ৱেবষ্টাৰ 12, পেট কামিন্স 9 ৰান, এনেকে ৰান বনাইছে। আৰু মেইন প্ৰস্পেক্ট হ'ল, মেইন যদি কথা পাতিবলগীয়া হাছান মাহমুদ 17 অভাৰত 55 ৰান দি 3টা মেডেন অভাৰ, 6টা উইকেট লৈছে। তাৰ লগত তাস্কিন আহমেদে 2টা উইকেট লৈছে। তাস্কিন আহমেদৰ যোনটো এটা উইকেট স্পেচিয়েলি অফ ষ্টাম্প উৰি যায়, সেই উইকেটটো বহুত বেছি ধুনীয়া বল কৰিছিল। লগতে ইবাদত হোসেনেও 2টা উইকেট লৈছে। গতিকে তাৰ প্ৰত্যুত্তৰত বাংলাদেশ টিমে বেটিং কৰিব আহি কিনে 96 ৰানত এটা উইকেট হেৰুৱাই 24 অভাৰ বেটিং কৰে, 96 ৰান বনাই মাত্ৰ এটা উইকেট। আৰু বাংলাদেশ টিমক 102 ৰান লাগে। গতিকে কালি আছে ডে 2, তো এইখিনিতে মেচখন ষ্টাম্প হৈ যায় আজি। আৰু 96 ৰান বৰ্তমান বনাইছে। সাদমান ইছলামে 20 ৰানত আউট যায়, তানজিদ হাছান তামিমে 32 ৰানত বেটিং কৰি আছে, আৰু মমিনুলে 35 ৰানত বেটিং কৰি আছে, আৰু মিটচেল ষ্টাৰ্কে এটা উইকেট লয়। আৰু মিটচেল ষ্টাৰ্কো এটা ৰেকৰ্ড বনাই আজি যে লেফ্ট আৰ্ম পেচাৰৰ হৈ হায়েষ্ট উইকেট টেকাৰ, 400 চামথিং উইকেট লয়, 435 মান উইকেট লয়। লেফ্ট আৰ্ম পেচাৰৰ ভিতৰত টেষ্টত হায়েষ্ট উইকেট টেকাৰ হয়। গতিকে এনেকুৱা লাগিছিলে 102 ৰানত পিছ পৰি আছে, আৰু 102 ৰান বনাই বাংলাদেশ টিমে লিড ল'ব অষ্ট্ৰেলিয়াৰ লগত, এইটো এটা কল্পনাও কৰিব নোৱাৰি। গতিকে হেডছ অফ টু মানে বাংলাদেশ টিম। আৰু বাংলাদেশ টিমৰ ৰাইজটো আমি দেখিছোঁ ইন দ্য লাষ্ট ফিউ চিৰিজ, ৰিচেণ্ট ফৰ্ম যদি চাওঁ। আৰু নাহিদ ৰাণা থাকিলে আৰু ফিয়াৰ্ছ বেটেল হ'লে হয়। বাকী যিয়ে নহওক, এতিয়া কথা পাতিম
নেক্সট কেৰিবিয়ান প্ৰিমিয়াৰ লীগ চলি আছে বৰ্তমান আৰু কেৰিবিয়ান প্ৰিমিয়াৰ লীগত কিন্তু ইণ্টাৰেষ্টিং মেটচ হৈছে আৰু ৰাতিপুৱা মেটচবিলাক আমি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ টাইমতে হওক আপোনালোকে যদি চাই দি থাকে ষ্টাৰ স্পৰ্টছত মেটচবিলাক দিয়া হৈছে আৰু হটষ্টাৰতো চাগে দিছে কিন্তু এতিয়া নেক্সট মেটচ যদি মই কওঁ নেক্সট মেটচ আছে ৰাতিপুৱা 5:30 আছে অহাকালি 14 আগষ্টত জামাইকা কিংছমেন আৰু গায়ানা এমেজন ৱেৰিয়ৰ্ছৰ মাজত এই মেটচখন আছে ৰাতিপুৱা 5:30 বজাত আৰু যদি টেবুলৰ কথা কওঁ মই এতিয়ালৈ যি ট্ৰিনবাগো সেই টিকেআৰ টিমে 2 পইণ্ট লৈছে এখন মেটচ খেলিছে টপত আছে টেবুল পজিশ্যনত টপত আছে ট্ৰিনবাগো নাইট ৰাইডাৰ্ছ আৰু যদি মই কথা কওঁ 100 লীগ তো 100 লীগৰ আৰু বেছি মেটচ নাই 100 লীগৰ অন্তিম পৰ্যায়লৈ আহিছোঁ মাত্ৰ দুখন মেটচ আছে 100 লীগৰ এলিমিনেটৰ আৰু ফাইনেল মেটচখন আছে গতিকে ট্ৰেণ্ট ৰকেটছ টিমটোৱে অলৰেডি ফাইনেল পাইছে গতিকে ৱেইট কৰি আছে যে এলিমিনেটৰৰ কোনটো টিমে জইন কৰিব আৰু এলিমিনেটৰ আছে অহাকালি 14 আগষ্টত আছে 10:30 বজাত আছে ৰাতি মেনচেষ্টাৰ ছুপাৰ জায়েণ্টছ আৰু ছানৰাইজাৰ্ছ লিডছৰ মাজত আছে এলিমিনেটৰ আৰু এই এলিমিনেটৰত যোনে জিকে সিয়ে ট্ৰেণ্ট ৰকেটছৰ লগত ছানডে অৰ্থাৎ 16 আগষ্টত ফাইনেল খেলিব গতিকে এইটো হৈ গ'ল 100ৰ ওপৰত নিউজ আৰু যদি মই কথা কওঁ ইণ্ডিয়াৰ টেষ্ট মেচ আহি গ'ল 15 আগষ্টৰ পৰা ইণ্ডিয়াৰ ফাৰ্ষ্ট টেষ্ট আৰু এনেকুৱা লাগিছে হিণ্ট দিছে যে 3টা স্পিনাৰ খেলাব কাৰণ শ্ৰীলংকাৰ পিটছ গালেই হওক বা যিয়ে নহওক বেলেগ পিটছতো মানে স্পিন ফ্ৰেণ্ডলি কণ্ডিশ্যন হয় গতিকে তাত স্পিনাৰ 3টা খেলাব পাৰে আৰু হিণ্ট এটা দিছে মৰ্নে মৰ্কেলে বলিং কোচ যে 3টা স্পিনাৰৰ লগত ইণ্ডিয়া খেলিব পাৰে বুলি প্লাছ আৰু এটা কথা কওঁ যে আফগানিস্তানৰ লগত ইণ্ডিয়াৰ এটা সিৰিজ খেলিব আফগানিস্তানে হোষ্ট কৰিছে কিন্তু আফগানিস্তানে হোষ্ট কৰিছে মিন্স আফগানিস্তানত নহয় সিৰিজটো ইণ্ডিয়াতে হ'ব দিল্লীতে হ'ব দিল্লীৰ যে ফিৰোজ শ্বাহ কোটলা আছিল পুৰণা নামটো এতিয়া নতুন নামটো চেঞ্জ কৰিছে সেই ষ্টেডিয়ামখনতে তিনিওখন মেটচ হ'ব আৰু অৰুণ জেটলি ষ্টেডিয়াম নতুন নামটো অৰুণ জেটলি ষ্টেডিয়াম আৰু ছেপ্টেম্বৰৰ 13 তাৰিখ 15 তাৰিখ আৰু 17 এই তিনিটা দিনত এই T20 সিৰিজটো হ'ব আফগানিস্তানে হোষ্ট কৰিব ইণ্ডিয়াতে হ'ব মেচটো আৰু সোনি স্পৰ্টছে ইয়াৰে ৰাইটছ লৈছে গতিকে সোনিৰ যি চেনেল আছে সোনি লিভে হওক বা সোনিৰ যি সোনি স্পৰ্টছ চেনেল হওক টিভিৰ তাতে এই মেচখন দেখাব বাকী এই তিনিখন T20ৰ মেচ আফগানিস্তানৰ লগত হ'ব ইয়াৰ লগতে এটা কথা গম পালো যে বাংলাদেশৰ লগত যি সিৰিজ এটা হোৱা কথা আছিল সেই সিৰিজটো এতিয়া আৰু পোষ্টপন হৈ গ'ল বাংলাদেশ টুৰ কৰাৰ কথা আছিল ইণ্ডিয়াই তো সেই সিৰিজটো যেহেতু আফগানিস্তানৰ লগত খেলিব এইটো উইণ্ডত গতিকে সেই উইণ্ডটো ক্লোজ হৈ গ'ল বাংলাদেশৰ কাৰণে গতিকে বাংলাদেশৰ লগত ইণ্ডিয়াই নেখেলে এইটো কনফাৰ্ম হৈ গ'ল এতিয়া মানে ফৰ দ্য মোমেণ্ট তো এইখিনি আছিল ক্ৰিকেটিং ৱৰ্ল্ডৰ সকলোখিনি নিউজ গতিকে অল এভৰিথিং মই চাম আপ কৰি গৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰক ভিডিঅ'টো লাইক কৰি দিয়ক ভাল পাইছে যদি ক্ৰিকেট প্ৰেমী বন্ধুৰ লগত শ্বেয়াৰ কৰক ভিডিঅ'টো আৰু এনেকুৱা ধৰণৰ আপডেটছ পাবলৈ ছাবস্ক্ৰাইব কৰি লওক টিল দেন টাটা বাই বাই।